হয়, বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু দেখিবলৈ পোৱা গৈছে যে মৃৎশিল্পীসকল এতিয়া ব্যস্ত হৈ পৰিছে তেওঁৰ বিশ্বকৰ্মা প্ৰতিমূৰ্তিসমূহৰ বনোৱাত। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যোগীঘোপাৰ চলন্তাপাৰাৰ এখন বিপণীত, আৰু বিপণীত দেখিবলৈ পোৱা গৈছে যে প্ৰায় 30টাকৈ ইয়াত প্ৰতিমূৰ্তি বনাই আছে আৰু শেষ কৰাৰ লগত ব্যস্ত হৈ পৰিছে। মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাইছে যে এই মৃৎশিল্পীসকল এতিয়া ব্যস্ত হৈ পৰিছে যি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু এই বিশ্বকৰ্মাৰ যি প্ৰতিমূৰ্তিসমূহত শেষ কৰক লগাত ইতিমধ্যে ব্যস্ত হৈ পৰিছে। আৰু মোৰ লগত এই বিপণীৰ লোকসকল আছে আৰু লোকসকলৰ পৰা কিছু কথা জানিম যে কেনেকুৱা এইবাৰ পূজা। এইবাৰ এই পূজা অন্যান্য বাৰতকৈ মোটামুটি মানে অকণমান ডাউন পৰি আছে। আমাৰ অৰ্ডাৰবিলাক এতিয়ালৈকে অকণমান ভাল কৰি হোৱা নাই। মানে পূজা আছে, সময় আছে, এতিয়ালৈকে ভাল হ'ব, আশা কৰিছোঁ ভাল হ'ব পূজাৰ। কিমান এইবেলি কিমান বনাইছে? এইবেলি আমাৰ যোৱাবাৰী বনোৱা হৈছিল 26টা, এইবাৰী আমি 4টামান বনাইছোঁ, 30টা মানে বনোৱা হৈছে। তো 30টাৰ মাজত আমাৰ 6-7টা মানে অৰ্ডাৰ হৈছে এতিয়ালৈকে। বাকীকেইটা বিক্ৰী হ'ব? বাকীকেইটা আশা কৰিছোঁ হ'ব লাগে, সময় আছে এতিয়ালৈকে পূজাৰ। আৰু কথাত ক'ব লাগিব যে দাম কেনেকুৱা? দাম মানে কাষ্টমাৰ লৈ দাম ধৰিব লাগে, সকলোৰ কাছতো সকলো একে দাম ধৰা নাযায়। তো সেনেকুৱা 700, 800, 2000, 5000, 3000 সেনেকুৱা যাৰ যেনেকুৱা লাগে সেই সেনেকুৱাই পাব। ইয়াৰ পিছত আৰু পূজা আছে, দুৰ্গা পূজাৰ প্ৰতিমূৰ্তি বনাই নাই? বনাই, দুৰ্গা পূজাৰ আমাৰ প্ৰতিমূৰ্তি বনোৱা হৈছে, ঘৰত আছে, অৰ্ডাৰ আছে আমাৰ। এই যে পূজাৰ বস্তু সামগ্ৰীবিলাক মাটিৰ বস্তুৱে বনায়? হয়, মাটিৰ। আৰু বাকী উৎসৱৰ পিছত আপোনালোকে কিদৰে চলে? উৎসৱৰ পিছত আমাৰ মাটিৰ যিবিলাক ঘট, চাকি, প্ৰদীপ এইবিলাকে আমাৰ উৎসৱৰ পাছত সেনেকুৱা সেইবিলাক 6 মাহ সেইবিলাকে বনাব লাগে, সেইবিলাক দি চলিব লাগে। আৰু আজিকালি মাটিৰ আজিকালিতো মানে মাটিৰ থাল আগত যেনেকুৱা পূজা আৰম্ভ অহাৰ লগে লগে মানে পূজাৰ মেইন সামগ্ৰী থালা, গ্লাছ মানে গোটেইবিলাক মাটিৰে চলিছিল। কিন্তু এইবাৰতো বৰ্তমান এনেকুৱা নহয়, বৰ্তমান খালি অকল ঘট এখন চাকি, এখন ধূপদানি হ'লেই হৈ যায়, আৰু বাকী চব চাইনিজে লাগে, বাকী চব নচলে। সেনেকুৱা আৰু লোকচান হৈছে এইখিনি আমাৰ। আৰু আগততো আমাৰ মানে মাটিৰ বস্তুখিনিৰে এটা মানে এক্সট্ৰা এটা আছিল প্ৰফিট, কিন্তু সেইটো এতিয়া নোহোৱা হৈ গৈছে লাহে লাহে ধীৰে ধীৰে। আপোনালোকৰ অসুবিধা নহয়? অসুবিধা হয়, এইখিনিতে অসুবিধা হয়, মানে মাটিৰ বস্তুবিলাক আমি বনাওঁ ঠিকেই, কিন্তু বিক্ৰী বাৰ্তা নহয় সেনেকুৱা। হয়, এইসকল শিল্পই আচলতে ব্যস্ত হৈ পৰিছে, যিহেতু সমাগত যি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু তাৰ পিছতে দেখিবলৈ পাব যে শাৰদীয় দুৰ্গা উৎসৱ, আৰু এই দুৰ্গা পূজাক লৈও এক প্ৰকাৰ ব্যস্ত হৈ পৰিছে এই মৃৎশিল্পীসকল। মোৰ লগত আৰু এজন শিল্পী আছে, কি ক'ব দাদা? এইবিলাক কিমানটা বনাইছা? 30টা আছে মূৰ্তি। 30টা? এতিয়া অৰ্ডাৰ কিমান হৈছে? আছে 7-8টা অৰ্ডাৰ আছে, বাকী সব ৰেডিমেড। দাম কেনেকুৱা? 700, 800, 1000, 1200, যাৰ তাতে যেনেকুৱা পাওঁ সেনেকুৱা। কাষ্টমাৰ বুজি দাম ল'ব লাগিব না। এইবেলি দাম বাঢ়িব নে কমিব? বাঢ়িব, দাম বাঢ়িব। কি কাৰণত বাঢ়িব? কি কাৰণত? বস্তুৰ দাম বাঢ়ি আছে, আমাৰ মূৰ্তিৰ দামতো বাঢ়বা লাগে না। সব বস্তুৰে দাম হৈছে, খালি মূৰ্তিৰ দাম নাবাঢ়লে নহ'ব না। একে দাম থাকিলে হ'ব নেকি? আমি চলিম কেনেকৈ? আপোনাৰ বিপণীখনত আপুনি আৰু কৰ্মচাৰী আছে? কৰ্মচাৰী আছে, চিজনত লওঁ। আৰু দুৰ্গা পূজাৰ প্ৰতিমূৰ্তি বনাই নেকি আপোনালোকে? মূৰ্তি বনাইছোঁ, দুৰ্গা মূৰ্তি বনোৱা হৈছে, অনা নাই এতিয়া, জাগা নাই না দোকান। অৰ্ডাৰ হৈছে আপোনাৰ? অৰ্ডাৰ হৈছে। কেইটামানৰ অৰ্ডাৰ হৈছে? একটা অৰ্ডাৰ হৈছে মোহনপুৰত। হয়। আপুনি বনাইছোঁ? গতিকে এইবেলি কেনেকুৱা আশা কৰিছে যে বিশ্বকৰ্মা পূজা এইবেলি কেনেকুৱা আশা কৰিছে? আশা কৰিছোঁ মানে আমি এইবিলাক বাজেট থাকে না, আমাৰ এইবিলাক হিচাপ থাকে, বোলে সব যাব আর কি, একটা জানা আছে না, সেই হিসেবে আমি আর কি কাম কৰোঁ। রেডিমেড থাকলেও আমার চিন্তা নাই, বলে যাবই এইবিলাক, একটা জানা আছে না আমার, সেই হিসাবে কাম কৰি আছোঁ আর কি, চলে ভগৱানে চলাই টুকটাক কৰি। হয়, আচলতে ক'ব লাগিব যে এইসকল মৃৎশিল্প এতিয়া ব্যস্ত হৈ পৰিছে, কাৰণ যিহেতু উৎসৱ আৰু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু দেখিবলৈ পোৱা গৈছে যে মৃৎশিল্পীসকলে এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।